আইদৰ বুলনিৰ সমুস্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে ৫ জুন তাৰিখে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ২০২৬ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত জলবায়ুৰ বাবে আমাৰ ভৱিষ্যতৰ বাবে। শ্ৰোতাসকল, ২০২৬ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু আগত ৰাখি আজিৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে এখনি সংগীতালেখ্য সেউজ আৱাহন। আলেখ্যখনিৰ ৰচনা ডক্টৰ বন্দনা খাটনিয়াৰৰ। অনুচনা হওক সেউজ আৱাহন। চৌদিশে স্নিগ্ধতা, যেন সৰগৰ পৰা সুখৰ মন্দাকিনী বৈ আহিছে। সমীৰণৰ মৃদু মায়াময় পৰিৱেশে উদ্ভাসিত হৈ উঠিছে আমাৰ এই সেউজীয়া ধৰাখনি। গছ লতা, নৈ নিজৰা আৰু বন বননিৰে ভৰপূৰ এক অপূৰ্ব সেউজ সুন্দৰ পৰিৱেশ এয়া। এই পৰিৱেশে পৰাণ জোৰাই, মনলৈ বিশ্বাস আনে, আত্মনিৰ্ভৰশীল কৰি তোলে, মূৰ তুলি জীয়াই থকাৰ সাহস প্ৰদান কৰে। তৰুলতা মৃদু হিললে পুলকিত প্ৰাণ আনন্দ নীৰে নামে মন্দাকিনী সৰগৰে পৰা। তিনিয়ে কুলু কুলু কোকিলা রাধানী গায় তো তিনিয়ে কুলু কুলু কোকিলা রাধানী গুরু 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 মাতে জল ধরে মাতে জল ধরে দূর নীলি মাতে গম্ভীরে নামে মন্দাকিনী সৰগৰে পৰা। কি কৰিছা প্ৰকৃতি বা? ইমান কৈ যে মাতি আছোঁ, শুনা নাই যে? ইমান সময়ৰ পৰা দুৱাৰ মুখতে থিয় হৈ আছোঁ, তুমি জানো গম নোপোৱা?
তন্ময় হৈনো কি ভাবি আছা? আৰু এই গীতটো যে শুনি আছা, ইমান সুমধুৰ। তোমালোকৰ এই অসমখনেও কি যে অপৰূপা। সেউজীয়া সমাহাৰেৰে চিকচিকোৱা গছে বনে ৰৌদ্ৰোজ্জ্বল পুৱাবোৰক সম্ভাষণ জনাইছে। পথৰ কাষে কাষে চিনাকি অচিনাকি বিভিন্ন বনৰীয়া ফুলে সকলোৰে মন মুতলীয়া কৰি তুলিছে। চহৰ সদৃশ এই গ্ৰাম্য অঞ্চলটো চৰাই তথা জীৱ জন্তুৰে প্ৰাচুৰ্যময়। জলাশয়বোৰ মাছ কাছৰে উভৈনদী হৈ আছে। মোৰ গৱেষণাৰ কিছুমান প্ৰশ্নৰ সমাধান বিচাৰি কিমান দেশ যে ভ্ৰমণ কৰিলোঁ। তোমালোকৰ এই ৰূপহী অসমখনিলৈ আহিহে এক নতুন দিশৰ সন্ধান পালোঁ। এই সোণৰ অসমখন যেন প্ৰকৃতি কুঁৱৰী।
আমাৰ অসমখনি মহাভাৰতৰ মিঠা জীয়ৰী। ইমান ৰখাল মাটি হয়তো আৰু ক'তো নাই। কিন্তু ক'ৰবাত যেন অকণমান চন্দ্ৰপতন ঘটিছে ৰাছিল। প্ৰকৃতি আইৰ সেউজীয়া আঁচলখন যেন ধীৰে ধীৰে ছায়াময় মৰুভূমিত পৰিণত হ'বলৈ গৈ আছে। পাহাৰবোৰত বগাবলৈ ধৰিছে কংক্ৰিটৰ অৰণ্যই। এসময়ত ৰবীন, সখীয়তী, দহিকতৰাই আবাহনী গীত গোৱা ৰাতিপুৱাবোৰ এতিয়া যেন নিস্তব্ধ হ'বলৈ ধৰিছে। পথাৰ, হাবি আৰু জলাশয়ত নীৰৱতাৰ ছাঁ বিৰাজ কৰিবলৈ লৈছে। গছ নাথাকিলে বিহু পাতিম ক'ত? প্ৰকৃতিয়ে সাৰ পালেহে আমাৰ বিহুত প্ৰাণ আহে। পিছে বতাহত বিষ থাকিলে পেঁপাত ফু মাৰিবলৈ বুকুত উশাহ ক'ৰ পৰা পাবা? অপৰূপ পৰ্বতমালা আৰু ভৈয়ামৰ এই মহামিলনভূমিত জাতি জনজাতিৰ বাৰেৰহণীয়া সংস্কৃতিৰ হাত কিদৰে বহিব? চিয়াঙৰে গালং লোহিতৰে খামতি তীৰা পৰে ৱানচুৱে মোক কিয় মাতিছে অসমীৰে পুদুলিত উদুলি যে মুদুলি মৰম চেনেহৰে হাত বহিছে আপাটানি ভনীতিক ধৰিলো সাৱতি বেচ ৰূপে নিলে মোক আঠে বেঠে মাতি ক'লে আজি কিয় ৰঙৰে চকুলো ফুৰিছে অ' পাহাৰৰে তুলিতে ভৈয়ামৰে সীমাতে চিনাকি চিনাকি কি সবাহ বহিছে মন পাককাইটি ধৰিলো সাৱতি বিনিময়ত তেওঁ দিলে বুদ্ধৰে মূৰতি ক'লে যুগ যুগৰ মিতিৰালিৰ ধ্বজা উৰিছে অ' বহুদিনে নেদেখা পদম ইদু নক্তেই আহ বুলি ইয়াৰে আপং যাচিছে একতাৰে বেহা কৰি ভাবিলো উভত উভতিয়ে চাই দেখো আহিছে সিহঁত ৰিঙি আই ক'লে মোক কিছু বেলি ৰবি উভতি গৈ তই অসমীকে কবি আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে অ' সৰদুক পেনাৰু তাং চাই অকা আৰু বৰিয়ে চেনেহ এনা জৰিৰে বাটি কাঢ়িছে চিয়াঙৰে গালং লোহিতৰে খামতি আৰু তীৰা পৰে ৱানচুৱে মোক কিয় মাতিছে তোমালোক বৰ আৱেগিক বিহু দেখোন আমি চহৰতো পাতিব পাৰোঁ আধুনিক লাইট কৃত্ৰিম গছ লগাই দিম তাত কি অসুবিধা এয়া প্ৰগতিৰ যুগ বিজ্ঞানৰ যুগ কাটি পেলাওঁ এই হাবি বন প্ৰগতি লাগে যদি অলপ গছ কাটিবই লাগিব বিকাশৰ এই বাট অপ্ৰতিৰোধ নৈৰ পানী লেতেৰা হৈছে তাতে কি হ'ল বিজুলী আনিবলৈ নদী বান্ধ লাগিবই বতাহত বিয়পি পৰিছে বিষাক্ত ধোঁৱা আমাক কল কাৰখানা ফেক্টৰী লাগে উন্নয়ন লাগে এই নৈৰ পাৰৰ উদং পথাৰত প্লাষ্টিক আৰু চিমেণ্টৰ এক বিশাল উদ্যোগ বহুৱাম উদ্যোগ নহ'লে দেশ আগবাঢ়িব কেনেকৈ ন প্ৰযুক্তি কৃত্ৰিম বুদ্ধিমত্তাৰে অসম্ভৱক সম্ভৱ কৰি তোলাটো আমাৰ দায়িত্ব বিজ্ঞান প্ৰযুক্তিৰ জয়ৰ গাঁথাৰে লুইতৰ পাৰ আমি বিশ্বত জিলিকাই তুলিম তেনেকৈ নকবা অৰুণাভ
প্ৰগতি আমাৰ কাম্য, কিন্তু যি প্ৰগতিয়ে মানুহৰ বুকুৰ উশাহ কাঢ়ি লয় তাক প্ৰগতি নবলে। গছ কাটিলে বতাহ ক'ত পাবা, বৰষুণ ক'ত পাবা? প্লাষ্টিক প্ৰদূষণ, বায়ু প্ৰদূষণৰ ফলত ধৰাতলে এতিয়া উশাহ ল'বলৈ হাহাকাৰ কৰিছে। উফ, ভুল, এয়া ডাঙৰ ভুল। বন্যজন্তুৰ সৈতে আমাৰ সংঘাত যে কিমান বাঢ়ি গৈছে। গছ কাটি মৰুভূমি কৰিলা, এতিয়া বহাগত কপৌ ফুল ক'ত ফুলিব? কুলি চৰাইজনীয়ে ক'ত বহি গান গাব? কাতি বিহুত তুলসীৰ ভেটিটো যদি বিষাক্ত প্লাষ্টিক ভৰা মাটিৰে লিপিব লগা হয়, তেন্তে চাকি গছি জ্বলাবা কেনেদৰে? ভোগালীৰ মেজি জ্বলাবলৈ যদি নৰানি নাথাকে, কেনেকৈ খেদিবা পোহৰ শীত? যদি আজিয়ে আমি সাৰ নাপাওঁ, তেন্তে কাইলৈ প্ৰকৃতিৰ ধুমুহাই কালৰূপ ধৰি আমাকো ধ্বংস কৰি পেলাব। প্ৰকৃতি অবিহনে সংস্কৃতিও নাথাকিব, কোনো উৎসৱো নাথাকিব। সেউজীয়া পৰিৱেশ, মধুকৰৰ গুঞ্জন, পক্ষীৰ কাকলি আৰু ফুলৰ সুবাসৰ শিহৰণ নোহোৱা হৈ গ'লে এই সকলোবোৰ নোহোৱা হ'ব। পক্ষীৰ কাকলি আৰু অচিন ফুলৰ চিনাকি সুবাসে আনে ইহৰ। ফাগুনৰে আজি পুৱা বেলাতে জিৰি 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 বয় সমীৰণ, জিৰি 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 বয় সমীৰণ। পক্ষীৰ কাকলি আৰু অচিন ফুলৰ চিনাকি সুবাসে আনে ইহৰ। ফাগুনৰে আজি পুৱা বেলাতে জিৰি 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 বয় সমীৰণ, জিৰি 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 বয় সমীৰণ। পলাশ বনতো ফাগুনৰ জুই, ৰাঙলী ফুলৰ ৰক্ত শিখা। পলাশ বনতো ফাগুনৰ জুই, ৰাঙলী ফুলৰ ৰক্ত শিখাই। আহাৰে আছিলে আকাশ ধিয়াই, আহাৰে আছিলে আকাশ ধিয়াই। মৃদু ফুল তোলে কাণৰ বিনাই, মৃদু ফুল তোলে কাণৰ বিনাই। পক্ষীৰ কাকলি আৰু অচিন ফুলৰ চিনাকি সুবাসে আনে শিহৰণ। ফাগুনৰে আজি পুৱা বেলাতে জিৰি 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 বয় সমীৰণ। প্ৰকৃতি বা এইবোৰ প্ৰশ্নৰে উত্তৰ বিচাৰি মই দিহিঙে দিপাঙে ঘূৰি ফুৰিছোঁ। ভয়ংকৰ অনাগত দিনলৈ আমি অগ্ৰসৰ হৈছোঁ। এনেদৰে থাকিলে প্ৰকৃতি, বিশেষকৈ বসন্তকালটো নীৰৱ হৈ পৰিব বুলি মনতে আশংকাও জাগে। এসময়ৰ আকৰ্ষণীয় সেউজীয়া পথাৰবোৰ এতিয়া প্ৰায় শুকান। এই সকলোবোৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে দায়ী আমিয়েই নহয়নে? সংস্কৃতিয়ে কোনো শূন্যতাত নহয়, কিছুমান বিশেষ পৰিস্থিতি সাপেক্ষেহে নিজকে প্ৰকাশ কৰে। আমি এনে এক সভ্যতা গঢ়ি তুলিছোঁ য'ত আধুনিকতা আৰু আৰ্থিক বিকাশৰ লোভে এক ভয়ংকৰ ৰোগৰ দৰে সমাজত বিস্তাৰ লাভ কৰিছে। তোমালোকৰ এই অসমখন এতিয়াও সেউজ হৈ আছে। বসন্তকালত বহাগলৈ পৰিৱৰ্তন এক অনুৰ্বৰ
শুকান প্ৰায় নিষ্প্ৰাণ পৰিৱেশৰ পৰা এক জীৱন্ত প্ৰাণ প্ৰাচুৰ্যময় তথা ৰঙীন পৰিৱৰ্তন এতিয়াও সময় আছে। সপোন এটা দেখিলোঁ জানানে? গাঢ় সেউজীয়া বৰণ পিন্ধা টিলা এটিৰ ঘাঁহনিডৰাত মই শুই আছোঁ। চৰাইৰ কাকলিৰে ঠাইখন মুখৰিত। নিজৰা এটিৰ কুলু কুলু টানে মোৰ কাণত গীত এটি হৈ ধৰা দিছে। বনৰীয়া ফুলবোৰত ভোমোৰাৰ মৃদু গুঞ্জন, লাহি পাখিবোৰেৰে চঞ্চল পখিলাবোৰে সৌন্দৰ্যৰ মায়াজাল তৰিছে। মোৰ মন সম্পূৰ্ণ প্ৰশান্তিত ডুব গৈ আছিল। হঠাতে কৰ্কশ শব্দ এটিয়ে নীৰৱতা ভংগ কৰিলে। চমকি উঠি পিছলৈ চাই দেখিলোঁ এটা বিশাল যন্ত্ৰ আগবাঢ়ি আহিছে। তাৰ চকাৰ তলত ধূলি উৰি আকাশ ঢাকি পেলাইছে। চকুৰ পলকতে শ্যামল বননিৰ বুকুত আধুনিকতাৰ কঠোৰ স্পৰ্শ পৰিবলৈ আৰম্ভ কৰিলে। হে ভগৱান, কিমান ধূলি! বতাহজাক ইমান গৰম! নিজৰাৰ গতি যেন স্তব্ধ হৈ গ'ল। আমাৰ এই লুইতপৰীয়া কৃষ্টি সুৰবিহীন হৈ পৰিল। গীতবোৰ হেৰাই গ'ল, সুৰবোৰ নোহোৱা হ'ল। শ্যামলিমা ধৰাখনি মৰুভূ সদৃশ হৈ পৰিল। উফ! মই সকলো ভুল বুজি পালোঁ। অপেক্ষা কৰিলোঁ যাতে আকুল মেঘে সুজল বাৰিধৰা নমাই আনি শুষ্ক ধৰাতল সিক্ত কৰি তোলে। আকুল মেঘে ঢালে কুজল ধাৰাৰে বয় নদী নিজৰা, কুজল ধাৰাৰে বয় নদী নিজৰা। আকুল মেঘে ঢালে কুজল ধাৰাৰে বয় নদী নিজৰা, কুজল ধাৰাৰে বয় নদী নিজৰা। আকুল মেঘে ঢালে কুজল ধাৰা। নদী নিজৰা আকুল বেগে কুলু গীত গায়, কুলু গীতে সুৰে সুৰে ধৰণি ধোৱায়। নদী নিজৰা আকুল বেগে কুলু গীত গায়, কুলু গীতে সুৰে সুৰে ধৰণি ধোৱায়। ধৰণি বিহগ মাতে আজি মুখৰা, ধৰণি বিহগ মাতে আজি মুখৰা। আকুল মেঘে ঢালে কুজল ধাৰা, কুজল ধাৰাৰে বয় নদী নিজৰা, কুজল ধাৰাৰে বয় নদী নিজৰা। আকুল মেঘে ঢালে কুজল ধাৰা। মুখৰে হাঁহি দেখি ফুলাহে লাগে, মুখৰে হাঁহি দেখি ফুলাহে লাগে। ফুলাহে উতলা মনে মিলন মাগে, মিলন মাগে। মিলন ৰাগেৰে আজি ভুৱন ভৰা, মিলন ৰাগেৰে আজি ভুৱন ভৰা। আকুল মেঘে ঢালে কুজল ধাৰা, কুজল ধাৰাৰে বয় নদী নিজৰা, কুজল ধাৰাৰে বয় নদী নিজৰা। আকুল মেঘে ঢালে কুজল ধাৰা, কুজল ধাৰাৰে বয় নদী নিজৰা, কুজল ধাৰাৰে বয় নদী নিজৰা। জোৰ পৰিল মোৰ বুকুখন। সমাধান আমাৰ হাততেই আছে। আমি উদ্যোগ বন্ধ কৰিব নালাগে, কিন্তু পৰিৱেশ ধৰি ৰাখিব লাগিব। প্ৰকৃতিৰ পৰা যিমান ল'ম তাতকৈ দুগুণ ঘূৰাই দিব লাগিব। অপৰূপেই ধৰাখনিক ভৱিষ্যত প্ৰজন্মলৈ আমি সুৰক্ষিত কৰি ৰাখিমেই। সৰু সৰু একোটি খোজে লক্ষ্যস্থানলৈ যাত্ৰা সুগম কৰি তোলে। ব'লা তেন্তে কাইলৈ পুৱাই আমি সকলোৱে মিলি সৌ উদং পথাৰখনত গছ পুলি ৰোপণ কৰিম। ধৰাৰ বুকুলৈ আকৌ সেউজীয়া উশাহ ঘূৰি আহিব।
বহ্নিমান বৰলুইতৰ পাৰত আমি আকৌ ঋতুৰাজক আদৰিম। আহা আহা হে চিৰ সুন্দৰ আহা ঋতুৰাজ বসন্ত আহা আহা হে চিৰ সুন্দৰ আহা ঋতুৰাজ বসন্ত গছে গছে ডালে ডালে দিয়াহি এবাৰ ঢালি গছে গছে ডালে ডালে দিয়াহি এবাৰ ঢালি ফুলৰে সুষম অনন্ত আহা আহা হে চিৰ সুন্দৰ আহা ঋতুৰাজ বসন্ত জীৰ্ণ ধৰাৰো কৰা তুমি ওপৰো পানী সাগৰে নিপাছা জীৰ্ণ ধৰাৰো কৰা তুমি ওপৰো শ্যামলী শোভাৰে অনন্য ৰূপে ৰসে গন্ধে জীৱনৰ ছন্দে কৰাহি ধৰণী ধন্য আহা আহা হে চিৰ সুন্দৰ আহা ঋতুৰাজ বসন্ত মোদীৰ সুৰভিখানা ফুলে ফুলে কুহি পাতে চানি পাগা পানী সাগৰে চানি পাগৰে সেউজ আৱাহন ডক্টৰ বন্দনা খাটনিয়া ৰচিত আলেখখনি শুনিলে। চৰিত্ৰসমূহৰ কণ্ঠ আছিল প্ৰকৃতি পৰিণীতা শইকীয়া, ৰাছেল, মেলোডী পাটগিৰি আৰু অৰুণাভৰ চৰিত্ৰত ইন্দ্ৰজিৎ দাস। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ, সহযোগ কৰিলে ৰুণামণি বৰাই। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।